নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল মহানগৰীত পথ দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত দুই স্কুটি আৰোহী গেমছ ভিলেজৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে ৰাজপথত ক্ষোভ স্থানীয় লোকৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা অন্যান্য ডাম্পাৰতো আক্ৰমণ উত্তেজিত লোকৰ সাৰ্ভিস লেনেৰে চলাচল কৰা অন্যান্য ডাম্পাৰতো আক্ৰমণ তীব্ৰবেগেৰে আহিছিল দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন স্কুটিখন মহতিয়াই নিয়াৰ পাছতো আন একাধিক বাহনতো খুন্দা মাৰে সেই ডাম্পাৰখনে জালুকবাৰীৰ পৰা খানাপাৰামুখী পথত এই দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথত দীৰ্ঘ সময় তীব্ৰ যানজঁটৰ সৃষ্টি হয় গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায়ে পথ দুৰ্ঘটনা সংঘটিত হয় বিশেষকৈ গেমছ ভিলেজৰ সন্মুখভাগত ইয়াৰ পূৰ্বে এটা পথ দুৰ্ঘটনাত এগৰাকী কম বয়সীয়া যুৱকৰ গাড়ীৰ খুন্দাত এজন আৰক্ষী বিষয়াৰ প্ৰাণ গৈছিল তাৰ পাছত আজি দুজনৰ মৃত্যু হৈছে ডাম্পাৰৰ খুন্দাত স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি হৈছে উত্তেজিত হৈ পৰিছে অঞ্চলবাসী আৰু উত্তেজনাৰ বহিঃপ্ৰকাশ এয়া দেখুৱাইছো আমি কেনেধৰণে উত্তেজিত হৈ ডাম্পাৰত আক্ৰমণ কৰিছিল এইসকল লোকে তীব্ৰবেগী ডাম্পাৰ আৰু সেই পথছোৱাত স্বাভাৱিকতে এখন চহৰৰ মাজেৰে যেহেতু ৰাষ্ট্ৰীয় ঘাইপথছোৱা গৈছে এইখিনি জেগাত অলপ চাই চিতি গাড়ী চলাব লাগে বুলি বাৰে বাৰে সতৰ্কবাণী জাৰি কৰা হয় কিন্তু তাৰ পাছতো একাংশ ডাম্পাৰ চালকে বা একাংশ গাড়ী চালকে সেই সতৰ্কবাণীবোৰ প্ৰয়োগ নকৰে সতৰ্কবাণীক গুৰুত্ব নিদিয়ে যাৰ ফলতে আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত দুই স্কুটি আৰোহী গেমছ ভিলেজৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাৰ পাছত ৰাইজৰ ইয়া ক্ষোভৰ বহিঃপ্ৰকাশ ৰাজপথত স্থানীয় লোক ওলাই আহিল ক্ষোভ প্ৰকাশ কৰিছে তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা অন্যান্য ডাম্পাৰতো আক্ৰমণ উত্তেজিত লোকসকলৰ সাৰ্ভিস লেনেৰে চলাচল কৰা অন্যান্য ডাম্পাৰতো আক্ৰমণ কৰা হ'ল এই ডাম্পাৰবোৰৰ অতপালি আজিৰ নহয় আনকি পৰিবহণ বিভাগো এই ক্ষেত্ৰত নিৰূপায় তেওঁলোকেও আনকি কোনো ধৰণৰ লেকাম লগাব নোৱাৰে এই ডাম্পাৰবোৰক ডাম্পাৰ মালিকৰ সৈতে আলোচনা হৈছিল তাৰ পাছতো কোনো কামত নাহিল একাংশ ডাম্পাৰ চালকৰ কাণ্ড কাৰখানাই সকলোকে ভয়ংকৰ অৱস্থালৈ ঠেলি নিয়ে বহু জীৱন অন্ধকাৰ কৰি তোলে বহু পৰিয়াল অন্ধকাৰ কৰি তোলে আজিও দুটা জীৱন হঠাৎ হেৰাই গ'ল এই ডাম্পাৰৰ খুন্দা এই দৃশ্যবোৰে প্ৰমাণ কৰে স্থানীয় লোকৰ ক্ষোভ কেনেকুৱা ধৰণে হৈছিল কেনেকুৱা ধৰণে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে এই দৃশ্যবোৰ দেখিলে আমি অনুমান কৰিব পাৰোঁ অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ এই পথ দুৰ্ঘটনা প্ৰতিদিনেই বৃদ্ধি পাইছে যাৰ ফলতেই চূড়ান্ত ক্ষোভ উজাৰিছে সকলো বিশেষকৈ ডাম্পাৰৰ চালকসকলক নাকি লগাব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে ডাম্পাৰৰ তীব্ৰ গতিয়ে কাল অমানিশা কঢ়িয়াই আনে একোটা পৰিয়ালৰ মাজলৈ আজিও সেইটো হ'ল বশিষ্ঠৰ গেমছ ভিলেজৰ সন্মুখত যি পথ দুৰ্ঘটনা সংঘটিত হ'ল তাৰপিছত স্বাভাৱিকতেই সকলোৱে নিজৰ অসন্তুষ্টি এনেধৰণে প্ৰকাশ কৰাটো পৰিলক্ষিত হয় ডাম্পাৰ এটা এৰা টাইম হোৱাই নাই ডাম্পাৰ এৰিবলৈ টাইম আছে 10:30 পিছত ডাম্পাৰ এৰিব লাগে এটা ডাম্পাৰৰ নো এন্ট্ৰি আছে এটা পুলিচে ড্ৰাইভাৰটো লৈ গুচি গৈছে দুটা ডেড বডি আছে পোৱালি এটা আছিল সৰু চলিটো না আৰু 11টাৰ আগত ডাম্পাৰ ৰাস্তাত ওলাব নাই বহুত স্পীডত আহিছিল আমি চাই আছো মই বহুত স্পীড আহিছিল আধা ঘণ্টামান হৈছে ঘটনাটো হৈছে চাইছো আৰু পিছফালে তাৰ বডি এটা আছে ছোৱালীটো পোৱালি এটা আছিল পোৱালিটো দেখা নাই পোৱালিটো ক'তবা গ'ল 6টা বজাত 7টা বজাতে আপোনাৰ এই ডাম্পাৰ দেখছি না কিমান ফুল লোড কৰি আনিছে গধূলিতে এই পইণ্টত সদায় এক্সিডেণ্ট সদায় এটা মানুহ মৰে ডাম্পাৰৰ দৌৰত নচাক নাই ফুট গধূলিতে ডাম্পাৰ লেখছি নাই লাইন দেখছে আৰক্ষী ক'ত থাকে আৰক্ষী ভেকো ভাও নাই এখন একোই নাই সিহঁতৰ আৰু সিহঁতে কেৱল পইচা ধাৰৰ থাকে আমি খুন্দাটো লাগিছে আমি দেখা পাইছো আইছো দৌৰি আহিছো দুটা মানুহ ব্ৰেক মাৰিলে বাচি যায় এতিয়ালৈকে 10টা বাজা নাই এতিয়ালৈকে আপোনাৰ ডাম্পাৰ চলি আছে আমাৰ পুলিচ প্ৰশাসন কি কৰি আছে আমাৰ বশিষ্ঠ থানাৰ ওচৰত আমাৰ পুলিচ প্ৰশাসন কি কৰি আছে অকল সিহঁতৰ খালি পইচা লাগে বেলেগ একোই নালাগে মামাই ইমান কয় যে আমাৰ পুলিচৰ লগত আপোনালোক মিলামিলি কৰক পুলিচৰ কোনো একো নাই মামাৰ দুখ আহি যায় মামাৰ দুখ নহয় আমাৰ পুলিচ প্ৰশাসনৰ দুখ
বেলেগ একো দুখ নাই পুলিচ পাই না মদ খাই লৈ চলাইছে প্ৰতিদিনে আৰু ট্ৰাফিক পুলিচ নাই ট্ৰাফিক পুলিচ নাই সিহঁতৰ ট্ৰাফিক পুলিচ এটা নাই গোটেই এনেকুৱা কৰি থাকে ডাম্পাৰৰ ভয়ত ওলাব ভয় লাগে এইখিনি জেগা ডাম্পাৰৰ ভয়ত ওলাব ভয় লাগে সাধাৰণতে সেই পথছোৱাত এটা কাট আছে আৰু সেই কাটটো দি মানুহ পাৰাপাৰ হয় বিশেষকৈ গেমছ ভিলেজৰ ঠিক সন্মুখতেই আৰু হাতীগাঁৱৰ পৰা যিটো পথ ৰাষ্ট্ৰীয় ঘাইপথত লাগিছেগৈ তাৰ পৰা গাড়ীবোৰ গৈ হয়তো তেওঁলোকে বাওঁ ছাইডেদি টাৰ্ণ ল'ব লাগে আৰু অথবা কাট লৈ তেওঁলোকে হয়তো পুনৰ জালুকবাৰী দিশে কোনোবা যদি যাব বিচাৰে সেইফালেদি যাব পাৰে আৰু সেই স্থানতে প্ৰায় আমি ভিৰ দেখা পাওঁ সেই স্থানতে একাংশ তীব্ৰবেগী গাড়ী চালকৰ অটমালি দেখা পাওঁ আৰু তাতেই আজি এই পথ দুৰ্ঘটনাটো সংঘটিত হৈছে আমাৰ সতীৰ্থ সাংবাদিক প্ৰীতিৰ এক ৰিপৰ্ট আছে আগবঢ়াইছোঁ একেটাই অভিযোগ যে মাত্ৰ বাজিছে 7:30 বজাত কেনেকৈ এখন ডাম্পাৰ এনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি তেনেকৈ যাব পাৰে কিয় ইয়াত আৰক্ষী নাছিলে কিয় আৰক্ষীৰ বাধা আৰোপ কৰা হোৱা নাই তাকে লৈ বিভিন্নজনে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে যে 10টা বজাৰ পিছত আপোনালোকে নিজে চাওক যে ইয়াতে কেইটা ডাম্পাৰ আছে আৰু চলি আছে চাওক এতিয়া এইটো টাইমত ডাম্পাৰ চলি আছে আমি আমাৰ গুৱাহাটীত দেখুৱাইছো যে সেইখন মাত্ৰ এখন নহয় বহুকেইখন ডাম্পাৰে এফালেদি অহা যোৱা কৰি আছে এয়া মাত্ৰ সময় 8 বাজিছে আৰু ইয়াৰ যি ভিজুৱেল এইখন ডাম্পাৰে সেইখন ডাম্পাৰ যিখন ডাম্পাৰে দুগৰাকী নহয় আৰু বহুত কেইজন যাত্ৰীক আচলতে যাত্ৰা পথত এনেকৈ তেওঁলোকে মুহতিয়াই লৈ যোৱাৰ দৃশ্য ইতিমধ্যে সকলোৱে ইয়াত প্ৰত্যক্ষদৰ্শীয়ে দেখিছিলে ঠিক যেতিয়া এক্সিডেণ্ট হৈছে ড্ৰাইভাৰে যাব খোজে ড্ৰাইভাৰে মাল খাই লৈছে তেতিয়াহ'লে আমি কেনেকৈ ডাম্পাৰ চলিম আমিতো আনৰিক্সি হৈ যাওঁ ন তে 9টাৰ আগত ন এণ্ট্ৰি নুখুলেই তে এইটো পাব্লিকে কেনেকৈ ন এণ্ট্ৰি খুলিব জাগা দিলে আজি মানে এইপিনৰ পৰা পাৰ হ'ব লৈছোঁ আমি জাষ্ট এই খুঁটাটোৰ ওচৰত ৰৈছোঁ ডাম্পাৰখন আহিছে ফাৰ্ষ্ট কাৰ এখনক মাৰিছে স্কুটিখনৰ এজনকতো চেছে তাক পেলাই মেলি মাৰিলে এজনক লগত লৈ গৈছে আৰু নেক্সট এইপিনৰ পৰা ঘূৰোৱা কাৰ এখনত তাৰ আগৰখিনি মানে কমপ্লিট বেয়া মানে মাৰি গ'লে ঘূৰাবলৈ ডাম্পাৰখন কিমান স্পীডত আছে বহুত স্পীডত আছে মিনিমাম 80 মান স্পীডত আছে কাৰণ কিবাকে পাৰ হৈছোঁ কিবা ভগৱানৰ লাগ কিজানি মই চাগে মৰি থাকিলোঁ এইবিলাক চলাব দিবই নালাগে 10টাৰ পিছত চলাব দিব লাগে ৰাষ্ট্ৰীয় ঘাইপথত আচলতে এইবিলাক যিবিলাক ডাম্পাৰ 10টাৰ আগত চলাটো আচলতে পাব্লিকৰ কাৰণে বহুত হাৰাচমেণ্ট হয় 10টাৰ পিছত চলাব দিব লাগে এনেকুৱা আজি আমাৰ লগত হৈছে কালি আকৌ বেলেগৰ লগত হ'ব তেনেকুৱা এটা ঘটনা দেখিবলৈ পোৱা যায় গতিকে আমি এইটোৱে ক'ম যে 10টাৰ পিছত চলক 10টাৰ আগত ডাম্পাৰসমূহ চলাব দিব নালাগে ডাম্পাৰ বুলি নহয় ট্ৰাকো চলাব নালাগে যিবিলাক জাগাত কেইদিন মূৰে মূৰে এক্সিডেণ্ট হয় এইখিনি জাগাত মানে ট্ৰাফিক পুলিচ জৰুৰী লাগেই ট্ৰাফিক পুলিচটো লাগে ইয়াতে জৰুৰী মানে কেইদিন মূৰে মূৰে এক্সিডেণ্ট হয় একে সময়তে মই আগে ধুনীয়াকৈ আহি আছোঁ ইফালে গাড়ীবিলাক টাৰ্ণ লৈছে আমি গাড়ীখন ধুনীয়াকৈ শ্ল' কৰা ৰখাইছোঁ পিছফালে আৰু গাড়ী আহিছিলে যেতিয়া গাড়ী পাৰ হৈছে আমিতো ৰখিবই লাগিব ৰখাৰ পিছত পিছফালৰ ডাম্পাৰটো এইখিনি স্কুটি গোটেইখিনি মহাই হৈ এইখিনি মোৰ গাড়ীত মাৰিছে মোৰ ফেমিলি আহিছিলে মই মেডিকেলৰ পৰা আহিছোঁ হেল্থ চিটি মেডিকেলৰ পৰা আহিছোঁ জাষ্ট মোৰ ফেমিলি আছে সৰু সৰু বাচ্চা আছে মোৰ দুজন পেচেণ্টৰ এতিয়া চিৰিয়াছ পিছফালে মাথা ঢুকাইছে মোক মাৰি থৈ আৰু আগৰ পিনে গাড়ী মানে মহাইতে লৈ গৈছে পুৰা স্পীডত আহিছে সি কণ্ট্ৰল কৰিব পৰা নাই নোৱাৰি কিনে গাড়ীবিলাক পুৰা মহাইতে লৈ এখনে নহয় বহুকেইখন গাড়ী বহুত কেইখন গাড়ী তেতিয়া তাৰমানে পিছতো বাচ্চাটো আৰু মাইকীটো মাৰিলে ছেকেণ্ড বাৰ তাৰমানে কি হ'ল আমি দৌৰি আহিলোঁ অহাৰ পিছত স্কুটিৰ যিজন মেইন মানুহ তেওঁ জিন্দা আছিলে কিন্তু তাক টানা টানি কৰি পেলাই ওলাই আনিব বিচাৰিলে তো এক্সিডেণ্ট কিয় কৰিলে আমি ওলোৱা নাই বেলেগ মানুহে আহিছে তাৰপিছত সি আৰু গাড়ীখন ষ্টাৰ্ট কৰি ছেকেণ্ড বাৰ সি মানুহজনৰ মাথাৰ ওপৰেদি গাড়ীখন উঠাই দিছে সি জানি বুজি মাৰিছে ড্ৰাইভাৰজনে এতিয়া চালকজনক আটক কৰা হৈছে নেকি ধৰি থোৱা আছিলে এটা আছিলে এইখিনিতে শুনকচোন এতিয়া আপুনি নিজে চাওকচোন কিমান হৈছে 7:53 হৈছে হয় কি নহয় এনে ডাম্পাৰৰ টাইম হ'ল 10 o'clock ঠিক আছে এইটো টাইমত কেনেকৈ ডাম্পাৰ চলি আছে আপোনালোকক কওকচোন তাৰমানে কি বুজায় আপোনালোকে নিজে কওক 7:53 হৈছে হয় 10টা ডাম্পাৰ চলে পুলিচৰ কথাটো বাদ দিয়কচোন আৰক্ষী আছিলে নেকি যান বাহন আৰক্ষী কোনোবা আৰক্ষী আছিলে নেকি নাই আৰক্ষী নাই আপোনালোকে এইটো নিজে চাওক টাইম হৈছে 8টা হয় 8 o'clock হৈছে কিন্তু 10টা বাধাই নাই কেনেকৈ গাড়ী চলি আছে আপোনালোকে নিজে কওকচোন এইটো কাইলৈ ঘোষণা নহয় SSLC পৰীক্ষাৰ ফলাফল এক্স মাধ্যম যোগে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ ব্ৰেকিং নিউজ জনাইছো কাইলৈ ঘোষণা নহয় SSLC পৰীক্ষাৰ ফলাফল মুখ্যমন্ত্ৰীয়ে এক্স মাধ্যমত এই ঘোষণা কৰিছে ফলাফল প্ৰস্তুত হোৱাৰ পাছতহে ঘোষণা কৰা হ'ব কাইলৈ ফলাফল ঘোষণাৰ বাতৰি ভিত্তিহীন বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে পুনৰবাৰ জনাইছো
কাইলৈ ফলাফল ঘোষণাৰ যি বাতৰি ওলাইছে সেয়া ভিত্তিহীন বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে কাইলৈ ঘোষণা নহয় HSLC পৰীক্ষাৰ ফলাফল এক্স মাধ্যমত এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফলাফল প্ৰস্তুত হোৱাৰ পাছতহে ঘোষণা কৰা হ'ব কাইলৈ ফলাফল ঘোষণাৰ বাতৰি ভিত্তিহীন বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৱাকফ আইনক লৈ নিউজ 18 ৰাইজিং ভাৰতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ গুৰুত্বপূৰ্ণ মন্তব্য এই ৱাকফ আইনে মুছলমান সম্প্ৰদায়ৰ প্ৰতিজন লোকক প্ৰতিনিধিত্ব কৰে দেশ বিভাজনৰ সময়ত 18 লাখ একৰ ৱাকফ ভূমি আছিল 2013 বৰ্ষৰ পাছত 21 লাখ একৰ ৱাকফ ভূমি অন্তৰ্ভুক্ত হৈছিল 1500 বছৰীয়া পুৰণি মন্দিৰো ৱাকফ সম্পত্তিত পৰিণত হৈছে 2014 নিৰ্বাচনৰ পূৰ্বে ভোট বেংকৰ স্বাৰ্থত এই কাম কৰিছিল কংগ্ৰেছে মাত্ৰ 39 লাখ একৰ ভূমিত 5% মছজিদ কবৰস্থান আদি আছে বাকি বৃহৎ অংশ ভূমি দখল কৰা হৈছে ৱাকফ ন্যাসত কোনো অমুছলমানৰ অন্তৰ্ভুক্তিৰ ব্যৱস্থা নাই এই আইনত মন্দিৰ ন্যাসৰ দৰে ইয়াত হিন্দু থাকিব পাৰিব কিন্তু ন্যায়ৰ আয়ুক্ত হিন্দু হ'ব পাৰে ये जो बिल आया है वो बिल मुस्लिम समाज के हर एक अंग का प्रतिनिधित्व करने वाला बिल है दूसरा आज मैं आपने बहस देखी ही होगी कांग्रेस के नेता कहते थे कि क्या गलत हुआ है मैं आज देश की जनता को टीवी 18 के कार्यक्रम के माध्यम से बताना चाहता हूं कि आजादी से लेकर 2013 तक इस्लाम जब से भारत में आया तब से जितनी वक़्फ़ में भूमि वक़्फ़ घोषित की गई वो 18 लाख एकड़ थी जिसमें मुगलों के पहले से भी जो वक़्फ़ हुए हैं वो सारे आ गए क्योंकि दिल्ली में तो वक़्फ़ सल्तनत काल में हो गया था और 2013 का कानून आने के बाद 18 लाख एकड़ में 21 लाख एकड़ भूमि और बढ़ गई तो यही बताता है कि 2013 के कानून में आपने ऐसी व्यवस्था करी जो न्यायपूर्ण नहीं थी किसी की भी भूमि को आपने वक़्फ़ घोषित कर दिया चाहे भूमि हिंदू की थी पूरे के पूरे गांव वक़्फ़ घोषित हो गए जिसमें लोग रह रहे हैं कहीं मंदिर 1500 साल पुराने मंदिर वक़्फ़ घोषित हो गए जहां पूजन अर्चन होता है इस तरह से कैसे चल सकता है और ये 2013 के पहले नहीं था 2014 के चुनाव के एंड मौके पर कांग्रेस पार्टी ने अपनी वोट बैंक सुनिश्चित करने के लिए काम किया था और मैं आपको कहना चाहता हूं सारे मुसलमान भाई भी मुझे सुनते होंगे ये 39 लाख एकड़ भूमि हुई है इसमें से आर्गुमेंट करते कुछ तो कब्रिस्तान है कुछ तो मस्जिद है कुछ तो दरगाह है ये सब मिल मिलाकर 5% से ज्यादा नहीं है 39 लाख एकड़ की भूमि से राजस्व क्या मिलता है आय क्या मिलती है 123 करोड़ रुपया रेलवे और सेना से बड़ी भूमि है भाई ये तो ये आय कहां जा रही है जो बैठ गए हैं वो भ्रष्टाचार करते हैं क्योंकि ऑडिट की व्यवस्था ठीक नहीं है हमने कानून के माध्यम से ऑडिट की व्यवस्था ठीक करी है कानून के माध्यम से मुस्लिम समाज के हर तबके को इसके अंदर प्रतिनिधित्व दिया है और उनका एक बहुत बड़ा आर्गुमेंट है कि हमारे धार्मिक मामलों में दखल देना জাতীয় উৎসৱ ৰঙালী বিহুৰ বন্ধনাই শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ বন্ধ ঘোষিত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসম বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ সমাজে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম চুক্তি মৰ্মে স্থাপন হৈছিল অসম বিশ্ববিদ্যালয় 855 জন শহীদৰ তেজৰ বিনিময়ত স্থাপন হোৱা অসম বিশ্ববিদ্যালয়ে বন্ধ নিদিয়ে জাতীয় উৎসৱ ৰঙালী বিহুত বিশ্ববিদ্যালয়খনৰ অসমীয়া শিক্ষক আৰু ছাত্ৰ সমাজৰ আবেদনৰ পিছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই 14 এপ্ৰিল তথা গৰু বিহুৰ দিনা বন্ধ ঘোষণা কৰিছে কিন্তু সেই বন্ধ গৰু বিহু উপলক্ষে নহয় বৰং আম্বেদকাৰ জয়ন্তী উপলক্ষেহে বন্ধ ঘোষণা কৰিছে অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্বাভাৱিকতে আচৰিত হৈছে সকলো তেওঁলোকে জানি বুজি এই কাম কৰিছে নেকি
শ্ৰীভূমিৰ স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ সহায়ক চাহাবুদ্দিনক নিলম্বন কৰা হৈছে মহিলা কৰ্মচাৰীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগত নিলম্বন চাহাবুদ্দিনক অভিযোগ উত্থাপনৰ পিছদিনাই দুমাহৰ বাবে ছুটি লৈছিল চাহাবুদ্দিনে চাহাবুদ্দিনৰ শাস্তিৰ দাবীৰে সাব্যস্ত হৈছিল প্ৰতিবাদ অৱশেষত নিলম্বিত হ'ল অভিযুক্ত চাহাবুদ্দিন ইতিমধ্যে আমি জনাইছো গুৱাহাটী মহানগৰীৰ পথ দুৰ্ঘটনাৰ খবৰ উত্তপ্ত পৰিস্থিতি এই পথ দুৰ্ঘটনাক লৈ তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত দুই স্কুটি আৰোহী গেমছ ভিলেজৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা এই দুৰ্ঘটনাৰ পাছতে ৰাজপথত ক্ষোভ উজাৰিলে স্থানীয় লোকে দৃশ্য দেখি আপোনালোকে অনুমান কৰিব পাৰিছে কেনে পৰিস্থিতিৰ তাত উদ্ভৱ হয় এই ডাম্পাৰ চালকজনে জানি বুজি দুৰ্ঘটনা সংঘটিত কৰা বুলি স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে আনকি দুৰ্ঘটনাৰ পাছত এজন মানুহ জীয়াই আছিল সেই জীয়াই থকা মানুহজনক একাংশ লোকে উদ্ধাৰ কৰিবলৈ গৈছিল তাৰ ঠিক পাছতেই পুনৰ ডাম্পাৰখন সেই লোকজনৰ মূৰৰ ওপৰেদি উঠাই দিলে ডাম্পাৰ চালকে যাৰ ফলতেই থিতাতে মৃত্যু হ'ল সেই লোকজনৰ অতি জঘন্য অতি ভয়ংকৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা অন্যান্য ডাম্পাৰতো আক্ৰমণ কৰিছে এতিয়া উত্তেজিত লোকে উত্তেজনাৰ ক্ষোভৰ বহিঃপ্ৰকাশ তাত দেখিবলৈ পোৱা গৈছে আমাৰ সতীৰ্থ উৎপল হালৈ ফোন লাইনত আছে উৎপল এই মুহূৰ্তত পৰিস্থিতি কেনেকুৱা তাত আৰক্ষীয়ে কি ব্যৱস্থা লৈছে হয় প্ৰথমতে উল্লেখ কৰিম যে এতিয়াও হাম ঘটনা এক দীঘলীয়া যান-জঁটৰ সৃষ্টি হৈ আছে অকল এই বশিষ্ঠ থানাৰ নিশ্চয় উৎপল লাইনত থাকক আপুনি এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আমি জনাব বিচাৰিছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ মহানগৰীত পথ দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে স্কুটি আৰোহীক সেই খবৰ আমি জনাইছো দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুই স্কুটি আৰোহী তাৰ পাছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে ৰাজপথত ক্ষোভ উজাৰিছে স্থানীয় লোকসকলে ঘাইপথেৰে চলাচল কৰা আন ডাম্পাৰৰ ওপৰতো আঘাত আনিছে স্থানীয় লোকসকলে কেৱল মাত্ৰ উত্তেজনাৰ এয়া হৈছে বহিঃপ্ৰকাশ আৰু তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে যিহেতু চালকজনে পলায়নৰ চেষ্টা কৰিছিল সেই ডাম্পাৰ চালকজনে পলায়নৰ চেষ্টা কৰিছিল এই ঘটনাৰ পাছতে আৰু এজন লোকক তেওঁ মহতিয়াই লৈ গ'ল তাৰ ঠিক পাছত এজন জীয়াই আছিল সেই জীৱিত লোকজনক উদ্ধাৰ কৰিবলৈ যোৱা একাংশ স্থানীয় লোককো অৱজ্ঞা কৰি পুনৰ ডাম্পাৰখন সেই লোকজনৰ মূৰৰ ওপৰেদি উঠাই দিলে যাৰ ফলত সেই লোকজনৰো মৃত্যু হ'ল অতি ভয়ংকৰ ডাম্পাৰ চালকজনক আটক কৰিছে এই মুহূৰ্তৰ খবৰ ৰাইজে খেদি খেদি আটক কৰিছে চালকজনক দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰিছিল ডাম্পাৰ চালকজনে আৰু তাৰ পাছতেই অৱশেষত আটক কৰা হৈছে স্থানীয় লোকসকলৰ দ্বাৰা উৎপল ডাম্পাৰ চালকজনক আটক কৰা হৈছে হয় চাওক এই মুহূৰ্তত উল্লেখ কৰিম জয়ন্ত যে এই স্থানত এতিয়া পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে অকল বশিষ্ঠ আৰক্ষীয়ে নহয় ওচৰতে থকা হাতীগাঁও থানা গড়চুক থানা দিছপুৰ আৰক্ষীৰ পৰা আৰক্ষীসকল আনিছে পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণলৈকে অহা নাই আপুনি কোৱাৰ দৰে যে এজন লোকক সন্দেহ কৰি এই মুহূৰ্তত আটক কৰি ৰাখিছে প্ৰকৃততে সেইগৰাকী চালক আছিলে নাই এই মুহূৰ্তত ডাঙৰ প্ৰশ্নবোধক হিচাপে বিবেচিত হৈছে অন্য এজন লোককহে নিয়া বুলি আৰক্ষীৰ সূত্ৰ বা আন যিসকল প্ৰত্যক্ষদৰ্শী আছে তেখেতসকলে উল্লেখ কৰিছে যে প্ৰকৃততে যিগৰাকীয়ে বাহনখন চলাইছিলে সেইজন এতিয়া পলাই যোৱা বুলিহে একাংশ এই মুহূৰ্তত উল্লেখ কৰি আছিল আৰু এই গোটেই ঘটনা যদি বিৱৰণ দিওঁ তেতিয়াহ'লে উল্লেখ কৰিম যে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰৰ যি দৌৰাত্মক ধাৰাবাহিকভাৱে অব্যাহত আছে এদিন পূৰ্বে বালুঘাটত এখন ডাম্পাৰে মহতিয়াই লৈ গৈছিলে এগৰাকী ডক্টৰক আৰু আন এগৰাকী ইঞ্জিনিয়াৰক য'ত চিধাতে নিহত হৈছিলে ডক্টৰগৰাকী আৰু আজি সন্ধিয়াৰ ভাগত ঠিক ৭ বজাৰ লগে লগে এই ঘটনা সংঘটিত হৈছে যি সময়ত ডাম্পাৰ নো এণ্ট্ৰি হৈ থাকে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৮ বজাৰ পিছতহে ডাম্পাৰ এণ্ট্ৰি দিয়া হয় কিন্তু ৭ বজাতে এই পথ দুৰ্ঘটনাই কিন্তু পুনৰ সূচালে যে যান বাহন আৰক্ষীক কি ধৰণে মেনেজ কৰি ৰাখিছে পকেটত ৰাখিছে সেই কথা কিন্তু প্ৰতীয়মান হৈছে এখন দুখন নহয় দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰায় ৩০খনতকৈ অধিক ডাম্পাৰ বাহন ইয়াৰে স্থানীয় লোক হওক বা ৰাজপথেৰে আহ যাহ কৰা উত্তেজিত লোকে সেইসমূহ ৰখাই থৈ দিয়া পৰিলক্ষিত হৈছে তাৰ পৰাই আপুনি ভাবক বা চিন্তা কৰক যে পথ দুৰ্ঘটনা হোৱাৰ পিছতো কেৰেপ কৰা নাই যাৰ ফলত এখনৰ পিছত আন এখনকৈ বাহন আহি ৩০খনতকৈ অধিক বাহন হৈ গ'ল আৰু সেই বাহনৰ যদি দীৰ্ঘৰ কথা উল্লেখ কৰোঁ বিজেপি ৰাজ্যিক অফিচৰ কাৰ্যালয়ৰ সমীপৰ পৰা একেবাৰে বেহাৰবাৰী পৰ্যন্ত সেই ডাম্পাৰৰ এতিয়া দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে অৰ্থাৎ ৮ বজাৰ পূৰ্বে এখনে দুৰ্ঘটনা সংঘটিত কৰি যোৱাৰ পিছতো অন্যান্য বাহনসমূহ ওলাই আহিছে সেয়ে প্ৰতীয়মান কৰিছে যে আৰক্ষী প্ৰশাসনকে হওক বা বিয়াগুম জিলা পৰিবহন বিভাগ আছে সকলোকে মেনেজ কৰি এনেধৰণে চলি আছে যি সময়ত ৮ বজাৰ পূৰ্বে ৰাষ্ট্ৰীয় গুৱাহাটী মহানগৰীৰ মাজমজিয়াত উৎপল ৰাষ্ট্ৰীয় ঘাইপথটো বাদেই দিয়ক গুৱাহাটীৰ মাজমজিয়াত ডাম্পাৰ ঘূৰি ফুৰে তাকো দিনৰ ভাগত হয়তো সেই কথাই ক'ব বিচাৰিছো যে ৰাজহ সংগ্ৰহৰ নামতহে আৰক্ষীয়ে ফাইন কটা দেখিবলৈ পোৱা যায় কিন্তু এইসমূহ ডাম্পাৰৰ কেতিয়াও ফাইন নাকাটে তেখেতসকলে যিমান দুৰ্ঘটনা কৰিলেও এইসকলে মুকলিভাৱে চলি থাকিব পাৰে কোনো ধৰণৰ নীতি নিয়ম সকলো অৱজ্ঞা কৰি আহিছে আপুনি তাতকৈ ডাঙৰ কথা প্ৰাঞ্জল উল্লেখ কৰিম যে যিটো পথছোৱাত পথ দুৰ্ঘটনা সংঘটিত হৈছিলে সংঘটিত হোৱাৰ
পুৱাৰ সংঘটিত হোৱাৰ ঘটনা দুজনকৈ মানুহ মৃত্যুমুখত পৰি গ'ল। তাৰ পিছতো এখনৰ পিছত এখনকৈ বাহন আহিয়ে আছে, ডাম্পাৰ আহিয়ে আছে এখনৰ পিছত এখন। প্ৰত্যক্ষদৰ্শী তেতিয়াহে হতবাক হৈ পৰিলে যে এখন ডাম্পাৰে দুৰ্ঘটনা সংঘটিত কৰি গ'লে এখন হয়তো কোনো ভুলতে বা অজানিতে আহিছিলে। তাৰ বিপৰীতে যেতিয়া এখনৰ পিছত এখন লানি নিচিঙা হ'ল, এই মুহূৰ্তত হয়তো আমি দেখুৱাব পৰা নাই, কিন্তু মই নিজৰ চকুৰে দেখি আছো যে বশিষ্ঠ যিখন ৰাষ্ট্ৰীয় ঘাইপথৰ দলং আছে, উৰণ সেতুখন আছে, উৰণ সেতুখন সম্পূৰ্ণ অৰ্ধেকতকৈ অধিক অংশ ডাম্পাৰেৰে ভৰি পৰিছে। প্ৰায় এই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো এইসমূহ ডাম্পাৰ ওলাইয়ে আছে। তেখেতসকলে যে এবাৰো তেখেতসকলৰ মনত নাহিল যে 8টা বজাই না 7টা বজাতে পথ দুৰ্ঘটনা হৈছে। পথ দুৰ্ঘটনা হোৱাৰ পিছতো তেখেতসকলে ভয় ভাবুকি কাকো এই মুহূৰ্তৰ পৰিস্থিতি কেনেকুৱা উৎপল? কাৰণ তাত আমি বহু মানুহৰ ভিৰ দেখা পালো। এই মুহূৰ্ততো সেই লোকসকল তাত আছে, যান জঁটৰ সৃষ্টি হৈছে সেই ৰাষ্ট্ৰীয় ঘাইপথছোৱাত। হয় চাওক, ৰাষ্ট্ৰীয় ঘাইপথছোৱা যান জঁট একেবাৰে যদি আমি লখৰাৰ পৰা খানাপাৰা অভিমুখী পথছোৱাৰ কথা উল্লেখ কৰোঁ, তেতিয়া লখৰা পৰ্যন্ত যান জঁট পাইছিলে। আৰু পথ দুৰ্ঘটনাটো সংঘটিত হৈছে জালুকবাৰী অভিমুখী পথত। সেই পথছোৱাৰ যান জঁট যোৰাবাট পৰ্যন্ত দীঘলীয়া হোৱা বুলি খবৰ আহিছে। আৰু এই মুহূৰ্ততো কিন্তু পৰিস্থিতি কিছু হাম কাটিছে, সম্পূৰ্ণৰূপে হাম কটা নাই। ইয়াতে হাতীগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমন্বিতে প্ৰায় 20জনীয়া দল ইয়াতে দিয়া দেখিবলৈ পোৱা গৈছে। দিছপুৰ আৰক্ষী থানাৰ পৰা দল অনা দেখিবলৈ গৈছে। বশিষ্ঠ আৰক্ষী থানাৰ 42জন কৰ্মকৰ্তা ইয়াতে কাম কৰি আছে। আৰু সমাদৰে গড়চুক থানাৰ পৰা ইয়াতে অতিৰিক্তভাৱে দল অনা হৈছে, যাতে কোনো কাৰণতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। অধিকাংশ লোকে বাহনখন জ্বলাই দিবৰ বাবে যথেষ্ট চেষ্টা কৰা দেখিবলৈ পোৱা গৈছিলে। আৰক্ষী প্ৰশাসনে তেখেতসকলে ইয়াতে কৰ্তব্যত থকাৰ বাবে পৰা নাই। কিন্তু এই সময়ছোৱাতে যান বাহন আৰক্ষীৰ বিৰুদ্ধে বহু অভিযোগ আহিছে, যান বাহন আৰক্ষীৰ বিৰুদ্ধে যে প্ৰত্যেকখন বাহন প্ৰৱেশৰ নামত 4,000 টকাকৈ মাহিলী লোৱা কথা কিন্তু এই মুহূৰ্তত মুকলিমূৰীয়াকৈ কোৱা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালভাৱে জিলা পৰিবহণ বিভাগে মাজে সময়ে অভিযান চলায়, তেখেতসকলে সৰু সৰু বাহনৰ ফাইন কাটি যায়। এনেদৰে 8 বজাৰ পূৰ্বে কিয় বাহনসমূহ প্ৰত্যেক দিনে এনেদৰে ৰাজপথত ঘূৰি ফুৰে, এইসমূহ কিন্তু তেখেতসকলৰ চকুত নপৰে, যাৰ ফলত এই ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হ'ল। একেটা স্থানতে একেটা পৰিয়ালৰ দুজনকৈ লোক মৃত্যুমুখত পৰিব লগা হ'ল। এগৰাকী কণমানি শিশু আছিলে, শিশুগৰাকীক এতিয়াও তাৰ পৰা উদ্ধাৰ কৰা হৈছে, যদিও তেওঁৰ প্ৰকৃত পৰিচয় লাভ কৰা হোৱা নাই। ক'ত আছে শিশুগৰাকী, কেনে আছে, এইখিনি মুহূৰ্তলৈকে এক প্ৰকাৰ ইয়াতে তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জালুকবাৰী অভিমুখী পথছোৱাত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে। লাইনত থাকক আপুনি আমাৰ সৈতে। স্থানীয় লোকসকলৰ প্ৰতিক্ৰিয়া আছে আৰু লগতে প্ৰীতিৰো এটা ৰিপৰ্ট থাকিব আমাৰ আন এগৰাকী সাংবাদিক, আমি দুটাই আগবঢ়াব বিচাৰিছোঁ। ডাম্পাৰ এতিয়া এৰা টাইম হোৱাই নাই, ডাম্পাৰ এৰিবলৈ টাইম আছে। 10:30টাৰ পিছত ডাম্পাৰ এৰিব লাগে। এতিয়া ডাম্পাৰৰ নো এন্ট্ৰি আছে। এতিয়া পুলিচে ড্ৰাইভাৰটো লৈ গুচি গৈছে। দুটা ডেড বডি আছে, পোৱালি এটা আছিল, সৰু চলিটো নাই। আৰু 11টাৰ আগত ডাম্পাৰ ৰাস্তাত ওলাব নাই। বহুত স্পীডত আহিছিল, আমি চাই আছো, মই বহুত স্পীড আহিছিল। আধা ঘণ্টামান হৈছে ঘটনাটো হৈছে, চাইছো। আৰু পিছফালে তাৰ বডি এটা আছে, ছোৱালীটো, পোৱালি এটা আছিল, পোৱালিটো দেখা নাই। পোৱালিটো ক'ত বা গ'ল? 6টা বজাত 7টা বজাতে আপোনাৰ এই ডাম্পাৰ দেখছি না, কিমান ফুল লোড কৰি আনিছে গধূলিতে। এই পইণ্টত সদায় এক্সিডেণ্ট, সদায় এটা মানুহ মৰে। ডাম্পাৰৰ দৌৰত মই চাওঁ নাই, ফুট গধূলিতে ডাম্পাৰ লেখছি নাই। লাইন দেখছে আৰক্ষী ক'ত থাকে? আৰক্ষী ভেকু মানুহ নাই, এখন একোই নাই সিহঁতৰ। আৰু সিহঁতে কেৱল পইচাৰ ধাৰণা থাকে। আমি খুন্দাটো লাগিছে, আমি দেখা পাইছো, আহিছো, দৌৰি আহিছো। দুটা মানুহ ব্ৰেক মাৰিলে বাচি যায়। এতিয়ালৈকে 10টা বাজা নাই, এতিয়ালৈকে আপোনাৰ ডাম্পাৰ চলি আছে। আমাৰ পুলিচ প্ৰশাসন কি কৰি আছে? আমাৰ বশিষ্ঠ থানাৰ ওচৰত আমাৰ পুলিচ প্ৰশাসন কি কৰি আছে? অকল সিহঁতৰ খালি পইচা লাগে, বেলেগ একোই নালাগে। মামাই ইমান কয় যে আমাৰ পুলিচৰ লগত আপোনালোক মিলামিলি কৰক, পুলিচৰ কোনো নাই। মামাৰ দুখ আহি যায়। মামাৰ দুখ নহয়, আমাৰ পুলিচ প্ৰশাসনৰ দুখ, বেলেগ একো দুখ নাই। পুলিচ প্ৰশাসন মদ খাই লৈছিলে প্ৰতিদিনে, আৰু ট্ৰাফিক পুলিচ নাই, ট্ৰাফিক পুলিচ নাই, সিহঁতৰ ট্ৰাফিক পুলিচ এটা নাই। গোটেই এনেকুৱা কৰি থাকে। ডাম্পাৰৰ ভয়ত ওলাব ভয় লাগে। এইখিনি জেগা ডাম্পাৰৰ ভয়ত ওলাব ভয় লাগে। প্ৰতিগৰাকীৰ একেটাই অভিযোগ যে মাত্ৰ বাজিছে 7:30 বজাত কেনেকৈ এখন ডাম্পাৰ এনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি তেনেকে যাব পাৰে, কিয় ইয়াত আৰক্ষী নাছিলে, কিয় আৰক্ষীৰ বাধা আৰোপ কৰা হোৱা নাই, তাকে লৈ বিভিন্নজনে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে যে 10টা বজাৰ পিছত আপোনালোকে নিজে চাওক যে ইয়াতে কেইটা ডাম্পাৰ আছে, ইয়াতে চলি আছে। চোৱা এতিয়া এইটো টাইমত ডাম্পাৰ চলি আছে। আমি আমাৰ গুৱাহাটীত দেখুৱাইছো যে সেইখন মাত্ৰ এখন নহয়, বহু কেইখন ডাম্পাৰে এইফালেদি অহা যোৱা কৰি আছে। এয়া মাত্ৰ সময় 8 বাজিছে। আৰু ইয়াৰ যি ভিজুৱেল, এইখন ডাম্পাৰে সেইখন ডাম্পাৰ, যিখন ডাম্পাৰে দুগৰাকী নহয় আৰু বহুত কেইজন যাত্ৰীক আচলতে যাত্ৰা পথত এনেকৈ তেওঁলোকে মহতিয়াই লৈ যোৱাৰ দৃশ্য ইতিমধ্যে সকলোৱে ইয়াত প্ৰত্যক্ষদৰ্শীয়ে দেখিছিলে। হ'বই নালাগে, 10টা বজাৰ আগত এণ্ট্ৰি দিবই নালাগে।
আজি এনেকুৱা পুলিচ আছে কালি আকৌ চেম কৰিছে ঠিক যেতিয়া এক্সিডেণ্ট হৈছে ড্ৰাইভাৰে যাব খোজে ড্ৰাইভাৰে মাল খাই লৈছে তেতিয়াহ'লে আমি কেনেকৈ ডাম্পাৰ চলিম আমিতো আনৰিক্সি হৈ যাওঁ ন তে 9টাৰ আগত নো এণ্ট্ৰি নুখুলে তে এইটো পাব্লিকে কেনেকৈ নো এণ্ট্ৰি খুলিব জাগা দিলে আজি মানে এইপিনৰ পৰা পাৰ হ'ব লৈছোঁ খুটাটোৰ ওচৰত ৰৈছোঁ ডাম্পাৰখন আহিছে ফাৰ্ষ্ট কাৰ এখনক মাৰিছে স্কুটিখনৰ এজনকতো চেছে তাক পেলাই মেলি মাৰিলে এজনক লগত লৈ গৈছে আৰু নেক্সট এইপিনৰ পৰা ঘূৰোৱা কাৰ এখনত তাৰ আগৰখিনি মানে কমপ্লিট বেয়া মানে মাৰি গ'লে ঘূৰা গ'লে টোটেল বহুত স্পীডত আছে মিনিমাম 80 মান স্পীডত আছে কাৰণ কিবাকে পাৰ হৈছোঁ কিবা ভগৱানৰ লাগ কিজানি মই চাগে মৰি থাকিলোঁ এইবিলাক চলাব দিবই নালাগে 10টাৰ পিছত চলাব দিব লাগে ৰাষ্ট্ৰীয় ঘাইপথত আচলতে এইবিলাক যিবিলাক ডাম্পাৰ 10টাৰ আগত চলাটো আচলতে পাব্লিকৰ কাৰণে বহুত হাৰেছমেণ্ট হয় 10টাৰ পিছত চলাব দিব লাগে এনেকুৱা আজি আমাৰ লগত হৈছে কালি আকৌ বেলেগৰ লগত হ'ব তেনেকুৱা এটা ঘটনা দেখিবলৈ পোৱা যায় গতিকে আমি এইটোৱে ক'ম যে 10টাৰ পিছত চলক 10টাৰ আগত ডাম্পাৰসমূহ চলাব দিব নালাগে ডাম্পাৰ বুলি ট্ৰাকো চলাব নালাগে এইখিনি জাগাত কেইদিন মূৰে মূৰে এক্সিডেণ্ট হয় এইখিনি জাগাত মানে ট্ৰাফিক পুলিচ জৰুৰী লাগেই ট্ৰাফিক পুলিচটো লাগে ইয়াতে জৰুৰী মানে কেইদিন মূৰে মূৰে এক্সিডেণ্ট হয় একে সময়তে মই আগে ধুনীয়াকৈ আহি আছোঁ ইফালে গাড়ীবিলাক টাৰ্ণ লৈছে আমি গাড়ীখন ধুনীয়াকৈ শ্ল' কৰা ৰখাইছোঁ পিছফালে আৰু গাড়ী আহিছিলে যেতিয়া গাড়ী পাৰ হৈছে আমিতো ৰখিবই লাগিব ৰখাৰ পিছত পিছফালৰ ডাম্পাৰটো এইখিনি স্কুটি গোটেইখিনি মহাই হৈ কিনে মোৰ গাড়ীত মাৰিছে মোৰ ফেমিলি আহিছিলে মই মেডিকেলৰ পৰা আহিছোঁ হেল্থ চিটি মেডিকেলৰ পৰা আহিছোঁ জাষ্ট মোৰ ফেমিলি আছে সৰু সৰু বাচ্চা আছে মোৰ দুজন পেচেণ্টৰ এতিয়া চিৰিয়াছ পিছফালে মাথা ঢুকাইছে মোক মাৰি থৈ আৰু আগৰ পিনে গাড়ী মানে মহাইতে লৈ গৈছে পুৰা স্পীডত আহিছে সি আহি কণ্ট্ৰল কৰিব পৰা নাই নোৱাৰি কিনে গাড়ীবিলাক পুৰা মহাই দিয়া লৈ বহুত কেইখন গাড়ী তেতিয়া তাৰমানে পিছতো বাচ্চাটো আৰু মাইকীটো মাৰিলে ছেকেণ্ড বাৰ তাৰমানে কি হ'ল আমি দৌৰি আহিলোঁ অহাৰ পিছত স্কুটিৰ যিজন মেইন মানুহ তেওঁ জিন্দা আছিলে কিন্তু তাক টানা টানি কৰি পেলাই ওলাই আনিব বিচাৰিলে তো এক্সিডেণ্ট কিয় কৰিলে আমি ওলোৱা নাই বেলেগ মানুহে আহিছে তাৰপিছত সি আৰু গাড়ীখন ষ্টাৰ্ট কৰি ছেকেণ্ড বাৰ সি মানুহজনৰ মাথাৰ ওপৰেদি গাড়ীখন উঠাই দিছে সেইজন সি জানি বুজি মাৰিছে ড্ৰাইভাৰজনে ধৰি থোৱা আছিলে শুনকচোন এতিয়া আপুনি নিজে চাওকচোন কিমান হৈছে 7:53 হৈছে হয় কি নহয় এনে ডাম্পাৰৰ টাইম হ'ল 10 o'clock ঠিক আছে এইটো টাইমত কেনেকৈ ডাম্পাৰ চলি আছে আপোনালোকক কওকচোন তাৰমানে কি বুজায় আপোনালোকে নিজে কওক 7:53 হৈছে হয় 10টা ডাম্পাৰ চলে পুলিচৰ কথাটো বাদ দিয়কচোন নাই আপোনালোকে এইটো নিজে চাওক টাইম হৈছে 8টা হয় 8 o'clock হৈছে কিন্তু 10টা বাজাই নাই কেনেকৈ গাড়ী চলি আছে আপোনালোকে নিজে কওকচোন এইটো আতংকৰ আন এক নাম হৈ পৰিছে ডাম্পাৰ এই ডাম্পাৰবোৰে মানুহক দৈত্যৰ দৰে আচৰণ কৰে সাধাৰণ মানুহৰ জীৱনক কোনো মূল্য নিদিয়ে সৰু সৰু যান বাহনক মূল্য নিদিয়ে দানৱৰ দৰে এই ডাম্পাৰবোৰে বিভিন্নজনক মহতিয়াই লৈ জীৱন কাঢ়ি নিয়ে সেয়া এতিয়া স্থানীয় লোকসকলৰ মন্তব্যত আমি অনুমান কৰিব পাৰিছোঁ তেওঁলোকেও সেইটোৱেই বুজাব বিচাৰিছে আৰু দুৰ্ঘটনাৰ পিছতে এজন লোকক আটক কৰা হৈছে ডাম্পাৰ চালক বুলি কোৱা হৈছে সেইজনক ৰাইজে খেদি খেদি আটক কৰিছে সেই চালকজনক উৎপল স্পষ্ট হৈছেনে সেইজনেই ডাম্পাৰ চালক হয় বুলি হয়তো সেই কথা এতিয়াও আৰক্ষীৰ ফালৰ পৰা ৰাজহুৱা কৰা হোৱা নাই কিন্তু আৰক্ষী এক প্ৰকাৰ নিজক বচাবৰ বাবে কোনো লোকক আটক কৰিছে নেকি সেয়া ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত প্ৰাঞ্জল তেখেতসকলে নিজৰ যি ধৰণৰ দায় হৈছে বা দোষ হৈছে দোষখিনি ঢাকিবৰ বাবে এজন লোকক পাব্লিকে ধৰি দিয়া বুলি কৈছে কিন্তু পাব্লিকে গুচি যোৱাৰ পিছতে মানুহজন কিন্তু তাৰ স্থান নাছিলে অন্য লোককে লৈ যোৱাৰো কিন্তু তেনেকুৱা ধৰণৰ এটা প্ৰসংগ এই মুহূৰ্তত আহিছে কিন্তু তাতকৈ ডাঙৰ কথা প্ৰাঞ্জল আপুনি উল্লেখ কৰাৰ দৰে যে এতিয়া আতংকৰ আন এক নাম ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ হৈ পৰিছে এই মুহূৰ্তত আমি কথা উল্লেখ কৰিছে 10 বজাতো মহানগৰ প্ৰৱেশৰ টাইম থাকে পিছত থাকে আৰু ঠিক তেনেদৰে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ 7 বজাত কিয় প্ৰৱেশ কৰিব দিলে কোন মেনেজ হৈ আছে কাক তেখেতসকলে মান্থলি পইচা দি আছে যাৰ ফলত এনেদৰে অৰ্হনিৰ্খে 12 ঘণ্টা 24 ঘণ্টা তেখেতসকলে কিয় বাহন চলাব পালে সেয়া ডাঙৰ প্ৰশ্ন তাতকৈ ডাঙৰ কথাটো হৈছে যে দুৰ্ঘটনা সংঘটিত হৈ একে স্থানত দুজনকৈ লোক মৃত্যুমুখত পৰিছে তাৰ পিছতে লগে লগে যদি চোৱা যায় দুয়ো চাইডত যদি এটা চাইডৰ পৰা আহিলে হয় তেতিয়াহ'লে ক'ব পাৰি যে ডাম্পাৰখিনিয়ে গম পোৱা নাই দুয়োটা চাইডৰে কেনেকৈ ডাম্পাৰখিনি আহিব পাৰিলে যে এটা দুৰ্ঘটনা সংঘটিত হোৱা খবৰ পোৱাৰ পিছতো অহৰ্নিশে ডাম্পাৰসমূহ আহিয়ে আছে তেখেতসকলৰ কাৰো প্ৰতি ভ্ৰক্ষেপ নাই যাৰ বাবে ৰাইজ অধিক উত্তেজিত হৈ পৰিছিলে যে এখন ডাম্পাৰে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰাৰ পিছত আপোনালোকে অলপ মানৱতাৰ জ্ঞানেৰে চাই বাহনখিনি ৰখাওক তেনেকুৱা ধৰণৰ কথা কৈছিলে তাৰ বিপৰীতে সকলো বাহনে যি চোৱা এক প্ৰকাৰ জেদ লাগিছে যে কোনে কিমান টিপ ভাড়া মাৰিব পাৰে সেই ধৰণৰ ঘটনাসমূহে ইয়াতে দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ উৰি লাগিছে যে কোনে আগত যাব পাৰিব কোনে কি ভাড়া মাৰিব পাৰিব তেনেধৰণৰ এক প্ৰকাৰ তেখেতসকলৰ মাজত জেদ চলিছে যাৰ বাবে এনেধৰণে এতিয়া সাধাৰণ ৰাইজে
প্ৰাণ হেৰুৱাব লগা হৈছিলে আৰু এইখিনি মুহূৰ্তত উল্লেখ কৰিছো যে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যি ধৰণৰ এক প্ৰকাৰ তীব্ৰ যান-জঁট এতিয়াও বিৰাজমান হৈ আছে এই যান-জঁটৰ বাবে কিন্তু দায়ী যান-বাহনৰ বিষয়াসকল আৰু সমান্তৰালভাৱে কিন্তু এই গাড়ীৰ যিসকল স্বত্বাধিকাৰী আছে তেখেতসকলো দায়ী যে 10 বজাৰ পৰিৱৰ্তে বা যি নীতি নিৰ্দেশনা আছে নীতি নিৰ্দেশনা ভেঙুচালি কৰি কিয় তেখেতসকলে এনেদৰে অনুমতি দিয়ে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন অকল টকাৰ লোভৰ বাবে আন পৰিয়ালৰ সদস্যক এনেধৰণে তেখেতসকলে হত্যা কৰি যাব নেকি ইয়াৰ যদিও মৃত্যু বা অপমৃত্যু কিন্তু এই মৃত্যু এক প্ৰকাৰ হত্যা বুলি ইয়াৰ স্থানীয় লোকসকলে ক'ব বিচাৰে বা প্ৰত্যক্ষদৰ্শীয়ে ক'ব বিচাৰে কাৰণ প্ৰথমবাৰ যেতিয়া চালকজন পৰি আছিলে তেতিয়া মৃত্যুমুখত পৰা নাছিলে নেক্সটবাৰ যেতিয়া চালকজনে মূৰৰ ওপৰে গাড়ীখন চলাই দিলে তেতিয়াহে তেখেতে মৃত্যুমুখত পৰিলে অৰ্থাৎ এয়া ইচ্ছা মৃত্যু নহয় এয়া অপমৃত্যু কৰিছে অপমৃত্যু নহয় হত্যা বুলিহে উল্লেখ কৰিব বিচাৰিছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰত্যেক নিশাই এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকে আৰু আজিৰ ঘটনা সংঘটিত হৈছিলে লালমাটি যিখিনি একেবাৰে কিলাৰ পইণ্ট বুলি প্ৰত্যেক দিনে কোৱা হয় য'ত কেইবাজনৰ লোকৰ মৃত্যু মুখত পৰিছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জালুকবাৰী অভিমুখত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে এখন ডাম্পাৰে চিতাতে মহতিয়াই লৈ গৈছিলে এখন স্কুটি আৰু অকল স্কুটিয়ে নহয় এখন ইনোভাক মহতিয়াই নিছিলে এখন আন এখন থাৰ বাহনক মহতিয়াই নিছিলে সেই দুখন আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ ডাম্পাৰ চালকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ ৰাইজৰ চালকে ইচ্ছাকৃতভাৱে এজনৰ মূৰৰ ওপৰতে ডাম্পাৰ উঠাই দিয়াৰ অভিযোগ নিয়ন্ত্ৰণৰ বাহিৰত আছিল দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন আৰক্ষীৰ বিৰুদ্ধে ডাম্পাৰ চালকৰ পৰা অবৈধ ধন সংগ্ৰহৰ অভিযোগ নিশা ৮ বজাৰ পূৰ্বে ডাম্পাৰৰ চলাচলক লৈ ক্ষোভ উজাৰিছে ৰাইজে ডাম্পাৰ চালকজন হয়তো অত্যধিক ৰূপত সুৰাপান কৰি থকা অৱস্থাত আছিল অথবা জানি বুজি আন এজন লোকক তেওঁ ডাম্পাৰ চালকজনে হত্যা কৰিলে তেনেধৰণৰ কথাই কোৱা হৈছে কাৰণ এজন লোক জীৱিত অৱস্থাত আছিল ডাম্পাৰৰ তলত সেই জীৱিত অৱস্থাত থকা লোকজনক স্থানীয় লোকে উদ্ধাৰ কৰিবলৈ গৈছিল টানি তেতিয়াই পুনৰ ডাম্পাৰখন চলাই দিলে চালকজনে আৰু লগে লগে মূৰত থেতেলি গ'ল ডাম্পাৰৰ চকাই আৰু তাৰ পাছতে মৃত্যুমুখত পৰিছে সেই লোকজন অতি ভয়ংকৰ ডাম্পাৰ চালকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ ৰাইজৰ চালকে ইচ্ছাকৃতভাৱে এজনৰ মূৰৰ ওপৰতে ডাম্পাৰ উঠাই দিয়াৰ অভিযোগ নিয়ন্ত্ৰণৰ বাহিৰত আছিল দুৰ্ঘটনা সংঘটিত কৰা সেই ডাম্পাৰখন আৰক্ষীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে ডাম্পাৰ চালকৰ পৰা অবৈধ ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে নিশা ৮ বজাৰ পূৰ্বে ডাম্পাৰৰ চলাচলক লৈ ক্ষোভ উজাৰিছে ৰাইজে গুৱাহাটী মহানগৰী বা গুৱাহাটীৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ এইবোৰ হৈছে একোটা অতি ভয়ংকৰ জ্বলন্ত সমস্যা তাৰ পাছতো আৰক্ষীয়ে নাকত তেল দি শুই থাকে ক'ৰবাত মেনেজ হৈ থাকে নেকি আৰক্ষী সেই প্ৰশ্নটো সেয়েহে বাৰে বাৰে উত্থাপন হয় কাৰণ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ডাম্পাৰৰ দ্ৰুত বেগত যোৱা অহা যোৱা কৰি থকা দৃশ্য সততে দেখিবলৈ পোৱা যায় আৰু সেই ডাম্পাৰবোৰে গুৱাহাটী মহানগৰীৰ মাজমজিয়াতো বহু পথ দুৰ্ঘটনা সংঘটিত কৰে এবাৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হৈছে আৰু ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ এই অংশত প্ৰায়ে ডাম্পাৰে দুৰ্ঘটনা সংঘটিত কৰি থাকে উৎপল এতিয়া স্বাভাৱিকতে গুৰুতৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধেও এই ক্ষেত্ৰত চৰকাৰে হয়তো ব্যৱস্থা গ্ৰহণ কৰাটো দৰকাৰ হয় স্যাৰ প্ৰাঞ্জল আমি সেই কথাই উল্লেখ কৰিছিলো আপোনাৰ জৰিয়তে যে এই ডাম্পাৰসমূহ ৮ বজাৰ পূৰ্বে কিয় প্ৰৱেশ কৰিলে কোন ইয়াতে মেনেজ হৈ আছে যিগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেখেতে এমাহ পূৰ্বে ইয়াৰে পৰা তেখেতক অন্য স্থানলৈকে বদলি কৰা হৈছিলে কিন্তু এমাহ উকলি গ'ল এতিয়ালৈকে তেওঁ বদলিৰ ফাইল হাতত লোৱা নাই এয়া এই মুহূৰ্তত এটা ডাঙৰ তথ্য আমাৰ ওচৰলৈকে আহি পৰিছে যিগৰাকী যান বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত আছে যান বাহনৰ যিগৰাকী আই চি বুলি কোৱা হয় আই চি গৰাকী এমাহ পূৰ্বে তেওঁ লিষ্ট চলাইছিলে তেওঁক অন্য স্থানলৈকে বদলি কৰা হৈছে কিন্তু বদলি হোৱাৰ পিছতো আজিলৈকে তেওঁ চাৰ্জ এৰি দিয়া নাই অৰ্থাৎ ৰঙামাটি চলি থকা সময়খিনিলৈকে তেওঁ চাৰ্জ এৰি নিদিব নেকি এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আছে বিশেষকৈ ৰঙামাটি চলিলে সকলোৱে জানে যে চিণ্ডিকেট ৰাজ চলে আৰু এই চিণ্ডিকেট ৰাজত বহু পইচা আৰক্ষীকে ধৰি কেইবাটাও অংশ বিভিন্ন স্থানলৈকে যায় তাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে নেকি এইসমূহ প্ৰশ্ন কিন্তু আছে প্ৰাঞ্জল আৰু তাৰ সমান্তৰালভাৱে আমি হত্যাৰ কথা যি উল্লেখ কৰো যে এয়া যদি প্ৰথম পৰ্যায়ত দুৰ্ঘটনা আছিলে কিন্তু যেতিয়া জানি বুজি আন এজনৰ লোকৰ ওপৰেৰে গাড়ীখন চলাই দিলে তেতিয়া এয়া হিট এণ্ড ৰানৰ ছেকশ্যন লাগে আৰু এই হিট এণ্ড ৰানৰ ছেকশ্যন মানে মানুহজনে গম পোৱাৰ পিছতো এক প্ৰকাৰ হত্যাৰ ছেকশ্যনটো তাত ভৰাই দিয়া হয় বা যি বিএনএছ আছে বিএনএছৰ অধীনত তেতিয়া হত্যাৰ ছেকশ্যনটো লগাব লাগে এইসমূহ কিন্তু কথা আহিব আৰু সমান্তৰালভাৱে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই যি ৰঙামাটি চলা দিনকেইটা যদি চোৱা যায় ডাম্পাৰৰ এনেকুৱা এটা উপদ্ৰৱ চলে যাৰ কাষেৰে আপোনাৰ কোনো ধৰণৰ ভিভিআইপি লোকে এক প্ৰকাৰ থকা সৰকা হৈ যায় আজি যিখন বাহন এক্সিডেণ্ট হৈছে যিখন ইনোভাৰ কথা কোৱা হৈছে সেইখন এজন চেয়াৰমেনৰ বাহন তাত ৰঙা প্লেট লগা আছিলে ভিআইপি বাহন আছিলে সেই বাহনৰ দৃশ্য কিন্তু আমাৰ ওচৰত এতিয়া আহি পৰিছে আৰু এই দৃশ্য হয়তো সম্ভৱ হলে আন এটা স্ক্ৰীণত আমি দেখিবলৈ চেষ্টা কৰিম প্ৰথমে সেই ভিআইপি বাহনখনক খুন্দিয়ালে তাৰ পাছত স্কুটিখনক খুন্দিয়ালে হয় স্যাৰ সেই কথাই কৈছো প্ৰথমতে এখন ভিআইপি বাহনত খুন্দিয়াইছে তাৰপিছত আন এখন থাৰত খুন্দিয়াইছে অৰ্থাৎ যদি চোৱা যায় কেৰামৰ গুটি সদৃশে কোনোবা এখনত ৰিবন টানি দিয়াৰ নিচিনা এটা কাহিনী কৰিছে য'ত এবাৰ কাটিং কৰি দি আকৌ ৰিবনৰ নিচিনা সদৃশ কৰি দিহে স্কুটিখন চচৰাই গৈছে
এক প্ৰকাৰ আপুনি অনুমান কৰক যে দুখন হেভি বাহনক খুন্দিয়াই যোৱাৰ পিছতো স্কুটিখন মহতিয়াই লৈ গৈছে কিমান তীব্ৰ বেগত থাকিব লাগিব কিমান ভয়ংকৰভাৱে চলাব লাগিব তাৰ পৰাই অনুমান কৰিব পাৰি আৰু যিখন বাহনত খুন্দিয়াইছে এখন কিন্তু VIP লোকৰ বাহন হয় চেয়াৰমেনৰ পদবীত থকা হয় এই ধৰণৰ বাহনত তাতে নাম্বাৰ প্লেট আমাৰ ওচৰত আহিছে নাম ফলক আহিছে অৰ্থাৎ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত তাতকৈ ডাঙৰ কথা প্ৰাঞ্জল পুনৰ উল্লেখ কৰিব বিচাৰিছো যে এটা টেকত যেতিয়া পথ দুৰ্ঘটনা সংঘটিত হৈছিলে তেতিয়া আন এটা টেকেৰে বাহনসমূহ কেনেকৈ আহিলে সেয়া কিন্তু ডাঙৰ প্ৰশ্ন বাহনসমূহ যেতিয়া এটা টেকত দুৰ্ঘটনা হৈছে লগে লগে বন্ধ কৰি দিয়া হৈছে তাৰ পিছতো এখনৰ পিছত এখনকৈ প্ৰায় 30খনতকৈ অধিক ট্ৰাক যদি চোৱা যায় ডাম্পাৰ ডাম্পাৰসমূহ অহাদে লোকে বেছি উত্তেজিত হৈ পৰিছিলে যে এখনে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে কোনো অনুশোচনা নাই তাৰ পিছত আপোনালোকে এখনৰ পিছত এখনকৈ ডাম্পাৰ উলিয়াই লৈ আহি আছে তাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ বেছি উত্তেজিত হৈ পৰিছিলে এক প্ৰকাৰ কোনোবাখিনিত যে আৰক্ষী প্ৰশাসনে হওক বা এই প্ৰশাসন যন্ত্ৰটো যে মেনেজ হৈ আছে সেয়া কিন্তু তাৰ পৰা জল পটপট হৈ পৰিছে আৰু তাতে মুকলি মনে কোনোবাগৰাকী পৰিবহন বিভাগে কিয় হাত দাঙি দিয়ে যেতিয়া পৰিবহন বিভাগক সোধা হয় তেতিয়া তেওঁলোকে কয় আমি মালিকবোৰৰ সৈতে আলোচনা কৰিছো ডাম্পাৰৰ তাৰ পাছতো ডাম্পাৰ চালকক নাকি লগাব নোৱাৰে আচৰিত কথা হৈছে বিয়াগুম পৰিবহন বিভাগে মাৰ্চ মাহৰ যেতিয়া 31 তাৰিখলৈকে টাৰ্গেট থাকে তেতিয়া এক প্ৰকাৰ তেখেতসকলে তৎপৰ হৈ থকা দেখিবলৈ পোৱা যায় তাৰ বিপৰীতে ডাম্পাৰক কিন্তু কেতিয়াও জৰিমনা নিদিয়ে আপুনি যদি বাহনখন কেতিয়াবা হেলমেট পৰিধান নকৰাকৈ যায় বা ৰাজপথেৰে আপুনি চিট বেল্ট নলগায় বা আপুনি অভাৰ স্পীডত যায় সেইসমূহ কিন্তু কেপচাৰ ঠিকে কৰে তাৰ বিপৰীতে 8 বজাৰ পূৰ্বে কেনেকৈ নো এণ্ট্ৰিৰ সময়ত বাহন প্ৰৱেশ কৰিব লাগে স্বয়ং জিলা পৰিবহন বিভাগৰ কাৰ্যালয় সন্মুখভাগেৰে এইসমূহ বাহন অৰ্হনিহে আহি থাকে বাহনসমূহ চলাৰ সময় হৈছে 8 ঘণ্টা তাৰ বিপৰীতে 24 ঘণ্টা 24/7 এই বাহনসমূহ চলি থাকে এইসমূহ কেতিয়া নাকি লগাব য'ত জিলা পৰিবহন বিভাগৰ কাৰ্যালয় আছে কাৰ্যালয়ৰ মুখেৰে আজি এইসমূহ বাহন আহি আছিলে তাত সত্ত্বেও কিন্তু তেখেতসকলে এনেধৰণৰ নিয়ন্ত্ৰণ কণ্ট্ৰল নকৰে আৰু এইখিনি মুহূৰ্তত উল্লেখ কৰিব বিচাৰিম যে যি হাইৱে দুটাকৈ যদি সেন্সৰ বোৰ্ড লগাইছিলে ৰাডাৰ বোৰ্ড সেই ৰাডাৰ বোৰ্ডে কিন্তু সাধাৰণ জনতাকহে জৰিমনা বিহি আছে তাৰ বিপৰীতে ডাম্পাৰক জৰিমনা বিহিব নোৱাৰে তাৰ দুটা কাৰণ হৈছে প্ৰথমটো কাৰণ মেনেজ আৰু দ্বিতীয়টো কাৰণ ডাম্পাৰসমূহৰ প্লেটসমূহ যদি চোৱা যায় সম্পূৰ্ণৰূপে মুচা কাচা গৈ থাকে তাতে নম্বৰসমূহ কেতিয়াও তাত স্পষ্টভাৱে নাথাকে হয়তো বোকাৰে মুচি দিয়া থাকে হয়তো ধূলি লাগি থাকে বা কোনোবা এটা বেকা কৰি দিয়া থাকে বা কোনোবা এটা নম্বৰ সলনি কৰি অন্য নম্বৰ বহাই দিয়ে দিয়া থাকে এনেধৰণৰ ঘটনাসমূহ কিন্তু সময়ে সময়ে পৰলৈকে অহা দেখিবলৈ পোৱা গৈছে নিশ্চয় আৰু গুৰুত্বপূৰ্ণ কথা গুৱাহাটীৰ ট্ৰেফিক আৰক্ষীৰ ব্যৰ্থতাৰ আন এক নমুনা ফুট গধূলিতে ডাম্পাৰে মহতিয়ালে দুজনক সন্ধিয়া 8 বজাতে ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰৰ দৌৰাত্ম সন্ধিয়া 8 বজাতে কেনেকৈ চলে এইবোৰ ডাম্পাৰ নিশা 10 বজাৰ পাছতে চলিব লাগে ডাম্পাৰবোৰ নিয়ম উলংঘা কৰি ডাম্পাৰে কাঢ়িছে ইজনৰ পাছত সিজনৰ প্ৰাণ ডাম্পাৰৰ দৌৰাত্ম দেখিও কিয় নীৰৱ প্ৰশাসন সেই প্ৰশ্নটো কোটিটকীয়া প্ৰশ্ন সেই প্ৰশ্নটো বাৰে বাৰে উত্থাপন হয় কিয় নীৰৱ হৈ আছে প্ৰশাসন সাধাৰণ জনতাই ত্ৰাহি মধুসূদন কৰিব লগা হয় আৰ্তনাদ শুনিবলৈ পাওঁ ডাম্পাৰৰ অটপালিৰ ফলত ডাম্পাৰে সংঘটিত কৰা দুৰ্ঘটনাৰ ফলত বহু জীৱন হেৰাই যোৱা দেখিবলৈ পাওঁ তাৰ পাছতো কিয় নীৰৱ যান বাহন আৰক্ষী কিয় নীৰৱ প্ৰশাসন কিয় নীৰৱ পৰিবহন বিভাগ কিয় নীৰৱ সকলো নীৰৱে আছে কোনো ব্যৱস্থা নলয় উৎপল অতি আচৰিত কথা এতিয়া আৰু কিমানজনে প্ৰাণ আহুতি দিব লাগিব হয় চাওক এই যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথটো 6 লেনলৈকে পৰ্যবেক্ষিত হ'ল তেতিয়াৰ পৰা যি চোৱা যায় এতিয়ালৈকে প্ৰায় শতাধিকতকৈ অধিক লোক মৃত্যুমুখত পৰিছিলে সেই একে পইণ্টতে যদি চোৱা যায় যিগৰাকী যি তামোলপুৰ থানাৰ ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছিলে তেখেতো সেই একে স্থানতে মৃত্যুমুখত পৰিছিলে সেই বাতৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হোৱাৰ পিছত এই আন এক তথ্য দিব বিচাৰিছো যে নিউজ 18ৰ বাতৰি এটা কিছুদিন পূৰ্বে প্ৰভাৱ পৰিছিলে যে যিসমূহ এই কাটিং পইণ্ট আছিলে এই কাটিং পইণ্টসমূহ বন্ধ কৰাৰ বাবে আমি নিউজ পৰিৱেশন কৰিছিলো তাৰ পিছতে NHA কৰ্তৃপক্ষই তেখেতসকলে তৎপৰ হ'ল আৰু প্ৰাৰম্ভিক পৰ্যায়ত যিটো জালুকবাৰীৰ কাটিং পইণ্ট আছে এইটো বন্ধ কৰি দিয়া হৈছে আৰু কাইলৈৰ ভাগত যদি চোৱা যায় দ্বিতীয় অফিচৰ কাটিং পইণ্ট বন্ধ কৰি দিয়া হ'ব তাৰে পৰৱৰ্তী পৰ্যায়ত এই কাটিং পইণ্টটো বন্ধ কৰি দিব যিটো কাটিং পইণ্টত আজি এই গোটেই ঘটনা সংঘটিত হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখভাগত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু সেই কাটিং পইণ্টটো থকা সেইখিনি পইণ্টত যদি চোৱা যায় পূৰ্বৰে পৰা বহু পথ দুৰ্ঘটনা হৈছে অকল আজি এইখন ডাম্পাৰে নহয় প্ৰায়ে ডাম্পাৰে এনেধৰণৰ ঘটনা সংঘটিত কৰি আহি থাকে দেখিবলৈ পোৱা যায় কেতিয়াবা যদি বেহাৰবাৰীত আন কেতিয়াবা লালমাটিত আন কেতিয়াবা যি চোৱা যায় লখৰা গড়চুক বা লালুংগাঁও এইসমূহ স্থানত এনেধৰণে এক প্ৰকাৰ অটপালি কৰি আহিছে যি অটপালিৰ ফল ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে তাৰ বিপৰীতে আৰক্ষীৰ একাংশই কিন্তু তেখেতসকলৰ পকেটহে গৰম কৰি অহা পৰিলক্ষিত হৈছে এতিয়া আৰক্ষী পকেট গৰম কৰি থকা সময়ত এনেদৰে সৰ্বসাধাৰণ ৰাইজে নিজৰ এক প্ৰকাৰ বলি দিয়াৰ নিচিনা ঘটনা সংঘটিত হৈছে য'ত আজি একেটা পৰিয়ালে হয়তো ঘৰমুখে অভিমুখে গৈ আছিলে সন্ধিয়াৰ ভাগত বজাৰ কৰি আগত বিহু আছে তেনে সময়ছোৱাত নিজকে এক প্ৰকাৰ প্ৰাণ দি যাব লগা হ'ল য'ত বিহুৰ বাবে তেখেতসকলে উলা মালহেৰে হয়তো
বিহুখন উদযাপন কৰিলে হয় সেইসমূহ এতিয়া তেখেতসকলে নাপালে ইয়াৰ পৰাই প্ৰতীয়মান হৈছে যে এতিয়া ডাম্পাৰসমূহ কেনেধৰণে নাকি লগুৱাই বিয়াগুম যদি চোৱা যায় যান বাহন আৰক্ষী আছে মহানগৰ আৰক্ষী আছে স্মাৰ্ট আৰক্ষী বুলি কোৱা হয় আৰু জিলা পৰিবহণ বিভাগ আছে সততে তেখেতসকলে সষ্টম হৈ থাকে জৰিমনা বিহাৰ বাবে এতিয়া কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন ধন্যবাদ উৎপল আৰু বাতৰিখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ